নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আজি বিশ্ব পৰিৱেশ দিৱস। বিশ্ব পৰিৱেশ দিৱসৰ সময়ত আমি মূল কামটোৱে কৰোঁ কি বৃক্ষৰোপণ। এই বৃক্ষৰোপণ কাৰ্যসূচীটো কিমান সফল হৈছে সেই কথাটো আমি কোনোবাই অনুধাৱন কৰিছোঁনে? যে বিশ্ব পৰিৱেশ দিৱসৰ দিনাখনেই আমি সকলোৱে গছ পুলি লগাওঁ, ৰাস্তাৰ কিনাৰত লগাওঁ, বিদ্যালয়ত লগাওঁ, নামঘৰত লগাওঁ, মন্দিৰত লগাওঁ, মছজিদত, সকলোৱে খালি গছ লগোৱা এক প্ৰতিযোগিতা। এই প্ৰতিযোগিতাসমূহ এনেকুৱাকৈ হয় যে গছো লগোৱা হয়, বেনাৰ এখনো বনোৱা হয়, ফটোও তোলা হয়, বাতৰি কাকততে সকলোতে ফটোখন প্ৰকাশিত হয়। কিন্তু পিছদিনাখনে সেই গছজোপাৰ অস্তিত্ব নাইকিয়া হৈ পৰে সেই ঠাইটুকুৰাৰ পৰা। যেনেকৈ আজি তাৰিখত এক ভাল উদ্দেশ্যৰে যে আমাৰ শিক্ষা বিভাগে দিছিলে যে যিসকল ছাত্ৰ ছাত্ৰী দৰিদ্ৰ সীমাৰেখাৰ তলৰ তেখেতসকলৰ ছাত্ৰ ছাত্ৰীসকলে এজোপা গছপুলি নিজৰ নামত ৰোপণ কৰিব, সেই ফটোখন যদি জমা দিয়ে, লগতে BPL কাৰ্ড যদি জমা দিয়ে, তেওঁ বিনামূল্যে নামভৰ্তি হয়। এই মহৎ উদ্দেশ্য লৈ পেলাই যি চৰকাৰৰ নীতি, সেই চৰকাৰৰ নীতিক আচলতে আমি জনসাধাৰণ সজাগ নোহোৱাৰ বাবে একেটা পুলি লৈ প্ৰায় সংখ্যকে, মই সকলোৱে কথা কোৱা নাই, প্ৰায় সংখ্যকে একেটা পুলি লগাই 4-5জন 6জনে ফটো তুলি সেই ফটোখনে জমা দি নামভৰ্তি কৰি আহিছে, যিটো দুখজনক বিষয়। আৰু সেই মানসিকতা যেতিয়ালৈকে আমাৰ দূৰ নহ'ব, তেতিয়ালৈকে কোনো ধৰণৰ দিৱস, ধৰিত্ৰী দিৱস হওক, বিশ্ব পৰিৱেশ দিৱস হওক, আমাৰ জলাশয় সংৰক্ষণ দিৱস হওক, কোনো ধৰণৰ তেনেকুৱা ধৰণৰ দিৱস অনুষ্ঠিত কৰি নামত হ'ব, কামত বা কাৰ্যক্ষেত্ৰত ৰূপায়ণ একো নহ'ব। সেইটোৱে দেখা গৈছে 2018 চনত বিশ্ব ধৰিত্ৰী দিৱসৰ মূল বিষয় আছিলে প্লাষ্টিক প্ৰদূষণ নিৰ্মূল কৰোৱা হওক। আৰু এইবাৰো আজি 7 বছৰৰ পিছত, 2018 চন আৰু এতিয়া যে 2025 চন, 7 বছৰৰ পিছতো বিশ্ব পৰিৱেশ দিৱসৰ মূল বিষয় হৈ পৰিছে নিৰ্মূল কৰোৱা হওক বা প্লাষ্টিক প্ৰদূষণ ৰোধ কৰোৱা হওক। কিহৰ কাৰণে এই 7টা বছৰ তাৰপিছত আকৌ 2018 চনৰ আগতো বহুবাৰ এই প্লাষ্টিক, এবাৰ ব্যৱহৃত প্লাষ্টিক বা জীৱ অপচনশীল প্লাষ্টিকৰ ব্যৱহাৰৰ ওপৰত বিভিন্ন ধৰণৰ কৰ্মশালা হৈ আছে, দিৱস পতা হৈছে, সজাগতা সভা পতা হৈছে, বিভিন্ন কাৰ্যসূচী লোৱা হৈছে, চৰকাৰীভাৱেও কাৰ্যসূচী লোৱা হৈছে, বেচৰকাৰীভাৱেও কাৰ্যসূচী লোৱা হৈছে, কিন্তু সফল হ'ব পৰা নাই। ইয়াৰ মূল কাৰণটো হৈছে আমি ৰাইজ কিমান সজাগ হৈছোঁ, জনসাধাৰণ কিমান সজাগ হৈছোঁ। আমি বজাৰলৈ গ'লে আমি সামান্য বড়োপ্লাছ এটাই কিনো বা আপোনাৰ জলকীয়া কেইটামানে কিনো বা বিভিন্ন ধৰণৰ সামগ্ৰী কিনো। কোনোবা ক্ষেত্ৰত অকস্মাত কেতিয়াবা আপুনি বজাৰ হঠাৎ বস্তু এটা কিনিবলগীয়া হ'ল, আপুনি মোনা নিয়া নাই, ক'ৰবালৈ গৈছে, তেতিয়া আপুনি কিবা এটা কেৰি বেগ এটা বা কিবা এটা লৈছে, সেইটো বেলেগ কথা। কিন্তু আপুনি বজাৰ কৰিবলৈ যাওঁতেই যদি আপুনি সেই গোটেই সৰু সৰু বস্তুৰ ক্ষেত্ৰত আপোনাৰ বেগ এটা আছে, ভেণ্টি বেগ এটা আছে বা হেণ্ড বেগ এটা আছে, তাত আপুনি বড়োপ্লাছটো বা বিভিন্ন ধৰণৰ সৰু সৰু বস্তু সোমাব পাৰে। কিন্তু যেতিয়া সেই সৰু বস্তু এটা বা দুটাৰ কাৰণে যদি আপুনি কেৰি বেগ লয়, আন এটা বস্তু কাৰণে আৰু এটা কেৰি বেগ লয়, সেই মানসিকতা যেতিয়ালৈকে পৰিৱৰ্তন নহ'ব, তেতিয়ালৈকে এই ভয়াৱহ সমস্যা দূৰ নহ'ব। গতিকে আজিৰ তাৰিখত আপোনালোকে হয়তো ভাবিব পাৰে প্লাষ্টিক প্ৰদূষণ মানে হৈছে কি, য'তে ত'তে প্লাষ্টিক পেলাই থৈছোঁ, গ্লাছৰ বটলবিলাক পেলাই থৈছোঁ, বিভিন্ন ধৰণৰ যিটো পানী খোৱা যিবিলাক প্লাষ্টিকৰ গিলাচ বুলি কয়, সেই গিলাচবিলাক বটলবিলাক পেলাইছোঁ, সেয়াই প্ৰদূষণ, সেয়াই মাটি প্ৰদূষণ কৰিছে, পানী প্ৰদূষণ কৰিছে, বিভিন্ন ঠাই প্ৰদূষণ কৰিছে। কিন্তু ভুল কথা। আজি এই ভিডিঅ'টোৰ জৰিয়তে মই তাকে আহ্বান জনাব বিচাৰিছোঁ, আপোনালোকে যি ভাবি আছে, দেখি আছে, সেই প্ৰদূষণতকৈ ভয়াৱহ হৈ পৰিছে প্লাষ্টিকৰ প্ৰদূষণ। আপোনালোকৰ এই উশাহত লোৱা বায়ুটো প্লাষ্টিকৰ মাইক্ৰ'প্লাষ্টিক বুলি যিটো কয়, সেই মাইক্ৰ'প্লাষ্টিকৰ কণিকা ধৰা পৰিছে। আনকি আপোনাৰ গৰ্ভত থকা সেই সন্তানৰ দেহতো মাইক্ৰ'প্লাষ্টিক ধৰা পৰিছে। আপোনাৰ সন্তানৰ মস্তিষ্ক গঠন হোৱা প্ৰক্ৰিয়াটো মাইক্ৰ'প্লাষ্টিকে প্ৰভাৱ দিব ধৰিছে। ডাৱৰ গঠনতো আমাৰ বৰষুণ যে আমাৰ যিটো বাষ্পীভৱন হৈ পেলাই পানীৰ ওপৰত গৈছে, সেই পানীৰ লগত গঠনতো বায়ুত থকা মাইক্ৰ'প্লাষ্টিকৰ উপস্থিতিয়ে ডাৱৰ গঠনতো অৱদান আগবঢ়াইছে, যাৰ কাৰণে বৰষুণতো মাইক্ৰ'প্লাষ্টিকৰ উপস্থিতি ধৰা পৰিছে। আনকি শেহতীয়া গৱেষণা মতে আমাৰ মানুহৰ প্ৰজনন ক্ষমতা হেৰুৱাই নিয়াৰ এক উপক্ৰম হৈছে এই মাইক্ৰ'প্লাষ্টিকৰ উপস্থিতি শুক্ৰাণু আৰু ডিম্বাণুত। বিশেষকৈ আমাৰ শুক্ৰাণুত ইয়াৰ পৰিমাণ অতি ভয়ানকভাৱে বাঢ়ি যোৱাৰ ফলত আমাৰ এটা ক'বলৈ গ'লে এটা কি হ'ল, আমাৰ এই গোটেই মানৱ জাতিৰ কাৰণেই নতুন প্ৰজন্ম সৃষ্টি কৰাৰ ক্ষেত্ৰত
প্ৰজনন ক্ষমতা বিলুপ্তপ্ৰায় হোৱাৰ ক্ষেত্ৰত এই মাইক্ৰ'প্লাষ্টিকে ভালেখিনি অৱদান আগবঢ়াব বুলি শংকা কৰিছে আৰু যদি এনেদৰে হয় এই শংকা প্ৰায় প্ৰমাণিত হৈছে গতিকে এনেদৰে হয় অনাগত দিনত আমি আমাৰ বংশ আৰু আগুৱাই নিব নোৱাৰিম এই মাইক্ৰ'প্লাষ্টিকৰ বাবে এতিয়া কওক খাদ্যত মাইক্ৰ'প্লাষ্টিকৰ উপস্থিতি দেহত মাইক্ৰ'প্লাষ্টিকৰ উপস্থিতি পেটত থকা নতুনকৈ জীৱন সৃষ্টি কৰাৰ আগতেই সন্তানসমূহ বা মাতৃৰ গৰ্ভত থকা সন্তানৰ মস্তিষ্ক দেহ গঠন সকলোতে মাইক্ৰ'প্লাষ্টিকৰ উপস্থিতি বৰষুণৰ পানীত মাইক্ৰ'প্লাষ্টিকৰ উপস্থিতি থাকিল কি ক'ত থাকিলে গতিকে আপোনালোকে এবাৰ এতিয়া ব্যৱহাৰ কৰোঁতে চিন্তা কৰিবৰ হ'ল যে এই প্লাষ্টিক প্ৰদূষণ কেৱল মানে আপুনি দেখি থকা প্লাষ্টিকৰ দমখিনিয়ে নহয় আপোনাৰ মন মগজু খাদ্য উশাহ নিশা সকলোতে প্লাষ্টিক এতিয়া প্ৰয়োভৰ হৈ পৰিছে মানে কেনে সৰ্বত্ৰে বিয়পি আছে প্লাষ্টিক সৰ্বতে ক'ত নাই প্লাষ্টিক মাটিত প্লাষ্টিক বায়ুত প্লাষ্টিক জল স্থল সকলোৰে যদি প্লাষ্টিক হৈ গৈছে গোটেই বায়ুমণ্ডলত প্লাষ্টিক হৈ গৈছে ডাৱৰত প্লাষ্টিক হৈ গৈছে গতিকে আমি সজাগ হ'বৰ হ'ল আনকি আপোনালোকে জানেনে আমি যিবিলাক ব্যৱহাৰ কৰোঁ ডাইপাৰবিলাক সেই ডাইপাৰবিলাকৰ পৰা প্লাষ্টিক মাইক্ৰ'প্লাষ্টিক হিচাপে সন্তানৰ গৈ জনন কোষত বা আপোনাৰ যিটো অংগত সোমাই যাৰ কাৰণে প্ৰজনন ক্ষমতা হানি কৰিবলৈ ধৰিছে খাদ্য পেকেজিঙৰ জৰিয়তে মাইক্ৰ'প্লাষ্টিক আমাৰ দেহত সোমাব ধৰিছে বায়ুমণ্ডলত ইমান এই যে প্লাষ্টিকবিলাক যেতিয়া আপোনাৰ আমি জানো এটা কথা আপোনাৰ সকলোৱে জানে প্লাষ্টিক এটা তাতকৈ ভয়াৱহ কিয় হৈ পৰিছে সমস্যাটো যে প্লাষ্টিক হৈছে জীৱ অপচনশীল মানে সি কেতিয়াও পচি নাযায় আৰু পচিবলগীয়া হ'লে বহু এটা দীঘলীয়া চক্ৰ আছে বহু হাজাৰ বছৰ বা 100 বছৰৰ পিছত সি পচিবলৈ যায় এতিয়া আপোনালোকে ভাবিছে চাগে যে 1000 ক'লে 100 কৈছে হয় কাৰণ প্লাষ্টিক এটা প্লাষ্টিকে নাই প্লাষ্টিকৰ বিভিন্ন প্ৰকাৰ আছে পলিপ্ৰপিলিন আছে PVC পলিভিনাইল ক্লৰাইড আছে পি আছে পলিইথিলিন আছে PPT পলিপ্ৰপিলিন টেৰাপথেলেট আছে তো এনেকুৱা ধৰণৰ HDP আছে হাই ডেন্সিটি পলিইথিলিন আছে LDP লো ডেন্সিটি পলিইথিলিন আছে PC আছে পলিকাৰ্বনেট আছে তো এনেকুৱা ধৰণৰ মানে বিভিন্ন প্ৰকাৰৰ পলিমাৰ যৌগ পলিমাৰ বহুযোগী যৌগ আছে বা প্লাষ্টিক আছে যিবিলাক আমাৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন বস্তু প্ৰস্তুত কৰিব ক্ষেত্ৰত ব্যৱহাৰ কৰি থকা হৈছে প্লাষ্টিক আমি এৰাই চলিব নোৱাৰোঁ প্ৰদূষণটো ৰোধ কৰিব পাৰিম তে আপোনালোকে ভাবিব চাগে যে প্লাষ্টিক এৰাই চলিব নোৱাৰে কিন্তু প্ৰদূষণ কেনেকৈ ৰোধ কৰিব তেতিয়াহ'লে তে কথাটো হৈছে প্লাষ্টিকৰ জন্মই হৈছে পৰিৱেশ সুৰক্ষাৰ তাগিদাত হয় এই যে আগতে আমাৰ যিবিলাক কিছুমান নিত্য ব্যৱহাৰ্য সামগ্ৰী ফণীখন হওক এই বুটামটো হওক বিভিন্ন ধৰণৰ মানে অলংকাৰৰ ধৰক সেফটি পিন বিভিন্ন ধৰণৰ বস্তু মণি মুকুতা এইবিলাক চেইনবিলাক বনাবৰ ক্ষেত্ৰত কি হ'ল আগতে বিভিন্ন জীৱ জন্তুৰ দাঁত হাতীৰ দাঁত বিভিন্ন ধৰণৰ জীৱ শিং দাঁত আদি ব্যৱহাৰ কৰি আহিছিল কিন্তু সেই বস্তুটো তাৰ কাৰণে বহু অসংখ্য ধৰণৰ জীৱ জন্তু হত্যা কৰাইছিলে আৰু এই যে দাঁতৰ বা আপোনাৰ শিঙৰ এইবিলাক এটা ৰমৰমীয়া ব্যৱসায় চলিছিলে এনে ধৰণৰ অলংকাৰ বা নিত্য ব্যৱহাৰ্য সামগ্ৰী প্ৰস্তুত কৰিবৰ কাৰণে ডাঙৰ বজাৰ চলিছিলে যাৰ কাৰণে বহু লাখ লাখ জীৱ জন্তু হত্যা কৰা হৈছিলে কিন্তু সেই হত্যা চক্ৰটো নাইকিয়া কৰিবৰ কাৰণে জন্ম হৈছিলে প্ৰাকৃতিক আমাৰ প্লাষ্টিক যাক কয় পাৰ্কেচিন এই প্ৰাকৃতিক প্লাষ্টিক সৃষ্টি হোৱাৰ পিছতেই মানে জীৱ হত্যা বন্ধ হৈ সেই পাৰ্কেচিনৰ সহায়ত তেনেধৰণৰ সামগ্ৰী বনাবৰ কাৰণে সুবিধাজনক হ'ল যাৰ কাৰণে জীৱ হত্যা কৰি সেই দাঁত হাড় বা আমাৰ যিটো শিং সেইবিলাকৰ ব্যৱহাৰ কমি আহিলে বা প্ৰায় নোহোৱা হোৱাৰ নিচিনা হ'ল আৰু চৰকাৰেও নীতি কৰিলে যে জীৱ হত্যা কৰিব নোৱাৰে কাৰণ তাৰ অত্যন্ত বেলেগ ধৰণৰ এটা সামগ্ৰী প্ৰস্তুত আৱিষ্কাৰ হৈ গ'ল তাৰপিছতে আমাৰ কৃত্ৰিম প্লাষ্টিক যিটো আছে বেকেলাইট আমাৰ সৃষ্টি হ'ল বা আৱিষ্কাৰ কৰিলে বেকেলাইট গতিকে এই হিষ্ট্ৰীটো মই নাযাওঁ হিষ্ট্ৰীটো আজি ইণ্টাৰনেটৰ পৰা ধৰি বিভিন্ন ঠাইত আপোনালোকে প্লাষ্টিকৰ হিষ্ট্ৰী কিমান চনত পাৰ্কেচিন আৱিষ্কাৰ হৈছিলে কিমান চনত আমাৰ আৰ্টিফিচিয়েল যিটো পলিমাৰ বেকেলাৰ আৰম্ভ হৈছিলে এইবিলাক আপোনালোকে চব পাই যাব তোমালোকে চবেই পাই যাব ছাত্ৰ ছাত্ৰীসকলে কিন্তু মূল কথাটো হ'ল এতিয়া পৰিৱেশ সুৰক্ষাৰ তাগিদাত আৱিষ্কাৰ হোৱা
পলিমাৰ বা প্লাষ্টিকৰ মূল কথাটো হৈছে ই জীৱ অপচনশীল, পচি নাযায়, কিন্তু ই ৰিচাইকেল হয়, পুনৰাৱৰ্তন কৰিব পাৰি। সেই ধাৰণাটো আজিলৈকে ইমান সভ্যতাৰ আমি উচ্চ শিখৰত থাকিও সেই কথাটো কিহৰ কাৰণে বাৰে বাৰে কৰি থাকিবলগীয়া হৈছে, বা কিহৰ কাৰণে আমি অনুভৱ কৰিব পৰা নাই, বা কিহৰ কাৰণে আমি প্লাষ্টিকৰ বটল এখন, এটা চকী এখন বা প্লাষ্টিকৰ বিভিন্ন বস্তু আমি ইউজ এণ্ড থ্ৰ' কৰি আছোঁ। ইউজ এণ্ড ৰিইউজটো কৰিবৰ কাৰণে আমি পুনৰাৱৰ্তন ৰিচাইকেল কৰিবৰ কাৰণে কিয় দিয়া নাই? সভ্য জাতি, সভ্য সমাজ, এই সভ্য সমাজৰ, সভ্য জাতিৰ, সভ্য মানসিকতাৰ মানুহ হিচাপে আমি ইউজ এণ্ড থ্ৰ' কৰা সলনি ইউজ এণ্ড ৰিইউজ কৰিবৰ কাৰণে, ৰিচাইকেল কৰিবৰ কাৰণে এটা প্ৰচেছৰ জৰিয়তে যাবৰ কাৰণে যদি আমি জমা কৰি থওঁ, তে সেইখিনি ৰিচাইকেল হ'ব। এখন চকী, এখন হেণ্ডেল থকা বা নথকা চকীখন যদি ভাঙি যায়, সেইখন যদি সম্পূৰ্ণৰূপে যদি আমি ভঙা টুকুৰা চুকুৰা মিলাই যদি আমি ঘূৰাই দিব পাৰোঁ, সেইখন সম্পূৰ্ণ এখন পুনৰ চকী এখন বনি আহে, কাৰণ তাত কোনো ধৰণৰ মানে কম নহয়, ক্ষয় নহয়। আৰু তাতে আকৌ কিবা মেটেৰিয়েল দিব লাগিব, কিবা দিব, এডিটিভছ কালাৰ দিব লাগিব। কিন্তু আৰু এটা কথা আপোনালোকে জানেনে যে প্লাষ্টিক হৈছে কালাৰলেছ, মানে এই যে বৰণহীন, যেনেকৈ পানীৰ বৰণ নাই, প্লাষ্টিকৰো বৰণ নাই। আৰু সেইকাৰণে প্লাষ্টিকৰ বৰণ নাই কাৰণে প্লাষ্টিকৰ আপোনাৰ বস্তুবিলাক কোনো কালাৰ এৰ খাই নাযায়, পিছত খাদ্য সামগ্ৰী ভালকৈ ৰাখিব পাৰে, প্ৰিজাৰ্ভেশ্যন হিচাপে কাম কৰে, খাদ্য সংৰক্ষণত ই কোনো ধৰণৰ ৰিয়েকশ্যন বা কোনো পাৰ্শ্বক্ৰিয়া নাথাকে। খুব সুবিধা হৈছে। এতিয়া মেডিচিন কোম্পানীবিলাকৰ, বিভিন্ন ঔষধ কোম্পানীৰ প্লাষ্টিক যদি আমি বেন কৰি দিওঁ, প্লাষ্টিক কি হ'ল আমাৰ তেওঁলোক কোম্পানী প্ৰায় কি হ'ল ক্ষতি হৈ যাব। কিন্তু এতিয়া এটা কথা আছে যে প্লাষ্টিকৰ ভাল ব্যৱহাৰখিনি ঠিকেই আছে, কিন্তু সেই বস্তুখিনি পুনৰাৱৰ্তন কৰিবলৈ কেতিয়া শিকিম আমি? সেইখিনি শিকিব লাগিব নহয় আমি। সেই প্লাষ্টিকটোকে আকৌ দেখিবলৈ ভাল লগাবৰ কাৰণে বিসফিনল এ নামৰ এটা মাৰাত্মক এটা আমাৰ বস্তু তাৰ লগত যোগ কৰি দিছে। যোগ কৰি দিয়াৰ ফলত কি হৈছে, তাৰ কালাৰ মানে বিভিন্ন ধৰণৰ ডিজাইন দিব পৰা হৈছে, শ্বেপ দিব পৰা হৈছে, কালাৰ দিবলগীয়া হৈছে। আৰু যিসমূহ হৈছে কি প্লাষ্টিক, আপোনালোকে ক'লোৱে যে কালাৰলেছ ছাবষ্টেঞ্চ, আৰু তাৰ লগত কোনো ধৰণৰ বস্তু ইয়াত যোগ স্থায়ী নহয়। গতিকে সেইখিনি কি হ'ল, পানীৰ জৰিয়তে বা সেই সামগ্ৰীটো ব্যৱহাৰ কৰাৰ ফলত অনবৰতে আমাৰ দেহত প্ৰৱেশ কৰিছে। কাৰণ দেহত প্ৰৱেশ কৰাৰ পিছতে মস্তিষ্কৰ পৰা ধৰি কিডনীৰ পৰা ধৰি হাৰ্টৰ পৰা ধৰি লাংছৰ পৰা ধৰি সকলোতে আমাৰ ইমানেই পাৰ্শ্বক্ৰিয়া কৰিছে। আপোনালোকে নেটত মাৰি চাব যে বিসফিনল এ ছাইড এফেক্টছ ইন হিউমেন বডি বুলি মাৰি দিলে গম পাব। গতিকে মই নামসমূহ আৰু সজাগতাৰ কাৰণেহে কৈছোঁ আপোনালোকক, আজি ভিডিঅ'টো বনাইছোঁ। কাৰণ গোটেই তথ্য সকলো নেটত উপলব্ধ, কিন্তু আমি মানুহে বুজি পাবলৈ চেষ্টা কৰা নাই, জানিবলৈ চেষ্টা কৰা নাই যে প্লাষ্টিকসমূহ কি কৰিবলৈ গৈ আছে আমাক লৈ। ডাইনোচৰৰ মৃত্যু হৈছিলে উল্কাপিণ্ড বা বিভিন্ন ধৰণৰ আমাৰ মহাজাগতিক পৰিঘটনাৰ ফলত এটা ডাঙৰ এটা সভ্যতা, ডাইনোচৰ সভ্যতা বুলিয়ে ক'ব পাৰি। কাৰণ তেওঁলোকে এবছৰ দুবছৰ নহয়, বহু বছৰ তেওঁলোকে আছিলে, মানে গোটেই পৃথিৱীত আছিলে। তেতিয়া তেওঁ ধ্বংস হৈ গ'ল। কিন্তু আজি এই মানৱ জাতিটো ইমান উন্নত, সকলো ক্ষেত্ৰত উন্নত হোৱাৰ পিছত আজি মানৱ জাতিয়ে আৱিষ্কাৰ কৰা এই পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত আৱিষ্কাৰ কৰা প্লাষ্টিকবিধে বা বহুযোগী যৌগবিধে যদি এই মানৱ সভ্যতাৰে যদি ধ্বংস কৰাৰ মূল কাৰণ হৈ পৰিছে, তেনে ক্ষেত্ৰত কি কৰিব পৰা যাব? কাক সজাগ কৰিব পৰা যাব? আমাৰ সহোদৰ অন্য জীৱ জন্তুক সজাগ কৰিব লাগিব, নে আমি নিজে সজাগ হৈ ইয়াক কিবা হাতে কামে কিবা এটা কৰোঁ বুলি আহিব লাগিব? বিশ্বৰ বহুকেইখন দেশে প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰিছে, উৎপাদন বন্ধ কৰিছে, ব্যৱহাৰ নহয়। এতিয়া আমি দেখোঁ মাজে মাজে প্ৰশাসনে প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰিবলৈ জাননী দিয়ে, কিন্তু প্লাষ্টিকৰ উৎপাদন যেতিয়ালৈকে বন্ধ নকৰিব, ওৱান টাইম প্লাষ্টিকৰ উৎপাদন যেতিয়ালৈকে বন্ধ নকৰিব, তেতিয়ালৈ ব্যৱহাৰ থাকিবই। যে আমি কি কৰিব পাৰোঁ সমাধান হিচাপে? আমি কৰিব পাৰোঁ যে আমাৰ যিটো নহ'লে নহয়, সেই নহ'লে নোহোৱা হিচাপত যিখিনি প্লাষ্টিক য'ত ব্যৱহাৰ কৰিবলৈ আমি সেইখিনি ব্যৱহাৰ কৰিব লাগে। আৰু সেইখিনি পুনৰাৱৰ্তন কৰাৰ কাৰণে ষ্ট্ৰিক্ট নিয়ম কিছুমান আমি মানি চলিব লাগিব। সেই নিয়ম চৰকাৰী নিয়ম নহয়, অন্তৰৰ পৰা অহা নিয়ম মানি চলিব লাগিব। আৰু দ্বিতীয় কথাটো হৈছে আমাৰ এবাৰ ব্যৱহৃত প্লাষ্টিক, ইউজ এণ্ড থ্ৰ', এই প্লাষ্টিকৰ উৎপাদনটো বন্ধ কৰি দিব লাগে। ইতিমধ্যে আমাৰ এতিয়া বাংলাদেশৰ ওচৰৰ আমাৰ বাংলাদেশতে বন্ধ কৰি দিছে। এতিয়া নতুন চৰকাৰে কি কৰিছে জানো, কিন্তু আমাৰ শ্বেখ হাছিনা থাকোঁতে তেতিয়াই এইটো বন্ধ কৰি দিছিলে। তাৰপিছত আমাৰ চীনেও বন্ধ কৰিবলৈ যোজা চলিছে। ভাৰতেও সেই কথা চিন্তা কৰি আছে যে ওৱান টাইম প্লাষ্টিকৰ উৎপাদন বন্ধ কৰিব, কিন্তু কিমানখিনি ফলপ্ৰসূ হৈছে সেই ডাঙৰ কথা এটা। কাৰণ আজি দেখোন ওৱান টাইম প্লাষ্টিকেই ভয়াৱহ আমাৰ যিটো পৰিৱেশ
আৰু পৃথিৱী মানে গোটেই মানে যিটো প্ৰদূষণৰ মাত্ৰা জল স্থল বায়ু বঢ়াই দিছে। আৰু এই ওৱান টাইম প্লাষ্টিকবিলাকৰ পৰাই ক্ষুদ্ৰ ক্ষুদ্ৰ মানে 5 মাইক্ৰ'প্লাষ্টিক মানে কি 5 মিলিমিটাৰতকৈ সৰু কণিকাবিলাক ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকা যিবিলাক খালী চকুৰে দেখি পোৱা নাযায় সেইবিলাক বায়ুমণ্ডলত উৰি পেলাই আমাৰ এই গোটেই এটা মানে জেনেটিকেলি চেঞ্জ কৰাব বিচাৰিছে, সকলো ষ্ট্ৰাকচাৰ গঠন বা সকলো সলনি কৰিব বিচাৰিছে। গতিকে এটা ভীষণ সমস্যা। আজি বিশ্ব পৰিৱেশ দিৱসৰ এই প্ৰাকখনত মানে আমাৰ ধৰক আজি গোটেইখিনি পাতিম, গতিকে পতাৰ আগতে আমি অকল বৃক্ষৰোপণ কৰিয়েই সমস্যা সমাধান কৰিম বুলি ভাবিব নালাগে। গোলকীয় উষ্ণতা বঢ়াৰ ক্ষেত্ৰতো প্লাষ্টিক প্ৰদূষণে বহুখিনি অৰিহণা জনাইছে। কাৰণ আপোনালোকে ভাবিব পাৰে যে গোলকীয় উষ্ণতাৰ লগতনো প্লাষ্টিক প্ৰদূষণৰ কি আছে কাম? আছে। প্লাষ্টিকখিনি জ্বলাই দিলে যিখিনি গেছ উৎপন্ন হয়, মাৰাত্মক গেছ, সেইটো আমি সকলোৱে জানো। ঠিক আছে, পেলাই থৈ দিলোঁ, এতিয়া পেলাই থ'লেতো কোনো কথা নাই, পেলাই থ'লেও কথাই আমি খাদ্য প্লাষ্টিক পলিথিনৰ ভিতৰত বান্ধি পেলাই পেলাওঁ। শাক চব্জি ভাত বিভিন্ন খোৱা সামগ্ৰী সকলো সেউজীয়া শাক পাচলি বাকলি চাকলি চব তেনেকৈ পেলাওঁ, বা মন্দিৰলৈ যোৱা ফুল চুলবিলাক আমি তেনেকৈ পেলাওঁ, নদীৰ কিনাৰত পেলালেও জাবৰ য'ত ত'ত পেলাইছিলোঁ। সেইখিনি ইমানে দম হৈ হৈ গৈ থাকে কেঁচা শাক পাচলি বা খাদ্যৰ আৱৰ্জনাবিলাক, তাত কি হয় এটি মাৰাত্মক অক্সিজেনৰ অনুপস্থিতিত এবিধ গেছৰ সৃষ্টি হয় যাক কোৱা হয় মিথেন গেছ। আৰু আগতে আমি কাৰ্বন ডাই অক্সাইডে মূল গোলকীয় উষ্ণতা বৃদ্ধি হোৱাৰ মূল দায়ী বুলি কৈছিলোঁ, কিন্তু এতিয়া পৰিৱেশ বিজ্ঞানীসকলে গৱেষণা কৰি পাইছে যে আমাৰ গোলকীয় উষ্ণতাৰ বৃদ্ধি কৰাৰ মূল দায়ী গেছটো হৈছে মিথেন গেছ। গতিকে এই মিথেন গেছৰ অতিমাত্ৰাত বৃদ্ধি পোৱাৰ মূল কাৰণটোৱে হৈছে এই যে প্লাষ্টিকৰ ভিতৰত বা অতিমাত্ৰাত প্লাষ্টিকৰ ভিতৰত খাদ্য বস্তু শাক পাচলি বিভিন্ন ধৰণৰ ফুল চুল মানে যি আছে আৰু সেই বস্তু যিবিলাক পচনশীল বস্তুবিলাক জীৱ অপচনশীল প্লাষ্টিকৰ ভিতৰত ৰাখি পেলাই যেতিয়া আমি পেলাই দিয়া হয়, তাত অক্সিজেনৰ অনুপস্থিতি মিথেন দৰে মাৰাত্মক আমাৰ গোলকীয় উষ্ণতা বৃদ্ধি কৰা গেছৰ সৃষ্টি হৈ আছে, যাৰ ফলত সি এটা মানে সিন্দিকণা মনে মনে কাম কৰি পেলাই আমাৰ গোটেই পৃথিৱীৰ গোলকীয় উষ্ণতা বৃদ্ধি কৰি আছে। চাওকচোন ক'ৰ বস্তু ক'ত গৈ পেলাই আমাৰ গোটেই পৃথিৱীৰ জীৱনৰ সংশয়ত সৃষ্টি কৰিছে, জীৱনৰ প্ৰত্যেকটোলৈ। সাগৰত যাব নোৱাৰি তিমি মাছৰ পেটত কুইণ্টেল প্লাষ্টিক ওলাইছে, তিমি মাছ মৰিছে, কাছ মৰিছে, বিভিন্ন ধৰণৰ জীৱ জন্তু মাছ কাছ চবতে প্লাষ্টিকে ওলাইছে। নদীত যাব নোৱাৰে, নদীৰ পানী শেষ হৈছে, গংগা পবিত্ৰ নদী বুলি কয়, গংগাৰ সেই প্লাষ্টিকৰ ওপৰত শেষ কৰিছে। যিমানে চাফা কৰিবলৈ চাইছে স্বচ্ছ ভাৰত সিমানে আকৌ প্ৰদূষণ বাঢ়ি গৈছে। বা আমাৰ গুৱাহাটী ভৰলুমুখত চাব নোৱাৰি। আজি কৃত্ৰিম বানপানী হোৱাৰ মূল কাৰণে প্লাষ্টিক হৈছে। প্লাষ্টিকসমূহ নলা নৰ্দমা সকলোতে ভৰ্তি হৈছে। বানপানী হ'লে সেইবিলাক গ'লে হয় 10 জেগাত যায়, 10 জেগাত যোৱাৰ ফলত তাৰ কি হয় ৱাটাৰ লগিং হয়, পানী জমা হৈ থাকে, যাৰ কাৰণে পানীখিনি যাব নোৱাৰা হয়, গতিকে কৃত্ৰিম বানপানী সৃষ্টি হৈ যায়। কিন্তু কিমান কুইণ্টেল হাজাৰ আপোনাৰ কুইণ্টেল হিচাপত আমাৰ প্লাষ্টিক প্ৰদূষণ হৈছে, প্লাষ্টিক জমা হৈ আছে। গতিকে শেষত আহকচোন সকলো সজাগ হওঁ। যেনেকৈ সমুদ্ৰ তোমাৰ বাবে বুলি এটা অনুষ্ঠানে, সেই অনুষ্ঠানটোৱে এতিয়া সমুদ্ৰ সাগৰত বিভিন্নজনে লাগি নিজকে সজাগ কৰি পেলাই আমাৰ সাগৰৰ তলিৰ পৰা প্লাষ্টিকসমূহ সংগ্ৰহ কৰি তাৰ পৰা ব্ৰেচলেট বনাইছে। ফৰ অচিয়ান, আপোনালোকে নেটত মাৰি চাব কোনে এই অনুষ্ঠানটো গঠন কৰিলে, কেতিয়াৰ পৰা কৰিলে, কি কৰিলে। ফৰটো লিখিব ইংৰাজী, ফৰ মানে আখৰ লিখিব, লিখিলে অচিয়ান বুলি লিখিব। সেইটোকে সমুদ্ৰ তোমাৰ বাবে বুলি ফৰ অচিয়ান বুলি এটা সুন্দৰ ব্ৰেচলেট এটা বনাইছে। ক'ৰ পৰা বনাইছে ব্ৰেচলেটটো? এই আমাৰ পেলনীয়া প্লাষ্টিকৰ পৰা ব্ৰেচলেট বনাইছে। সেই ব্ৰেচলেটটো তেওঁলোকে বিক্ৰী কৰিছে। সেই বিক্ৰী কৰা পইচাৰে তেওঁলোকে আকৌ সেই কামত সাগৰৰ পৰা প্লাষ্টিক প্ৰদূষণ ৰোধ কৰাৰ ক্ষেত্ৰত তেওঁলোকে কাম কৰিছে, ডাঙৰ এটা টিমে। এই ক্ষেত্ৰত পৃথিৱীৰ বিভিন্ন দেশৰ বিভিন্ন সজাগ ব্যক্তিয়ে তেওঁলোকক সমৰ্থন আগবঢ়াইছে আৰু সেই আন্দোলন চলি আহিছে। গতিকে শেষত এটা কথাই কওঁ, মই ভাষণ দি লাভ নাই, আপোনালোকে সভা সমিতি দিৱস পাতি থাকি লাভ নাই, বৃক্ষৰোপণ কৰি থাকিও লাভ নাই। বৃক্ষ ৰোপণ কৰাৰ পিছত সেই বৃক্ষজোপা যোনে ৰোপণ কৰিব তেওঁ এটা দায়িত্ব থাকিব যে সেইজোপা ডাঙৰ হওক, তেতিয়াহ'লে কামত দিব। আৰু এতিয়া আপুনি যে বিভিন্ন ধৰণৰ প্ৰদূষণৰ লগতে আমাৰ যে প্লাষ্টিক প্ৰদূষণ যে মাইক্ৰ'প্লাষ্টিক হিচাপে যদি আমাৰ দেহ মন চিন্তা সকলোতে যে সোমাই গৈছে, জন্ম হ'বলৈকে সন্তানকো যদি তেওঁ গঠন কৰিবৰ কাৰণে মাইক্ৰ'প্লাষ্টিকে প্ৰক্ৰিয়া আৰম্ভ কৰিব পৰা হৈছে,
ভীষণ এক চিন্তা, এই চিন্তা নাইকিয়া কৰিবৰ কাৰণে আপুনি মই সকলো আগবাঢ়ি আহিব লাগিব। সমাজৰ 2-এজন মানুহ আগবাঢ়ি আহিলে নহ'ব, কেৱল যাদৱ পায়েং অসমৰ পৰা এজন ওলালে নহ'ব, ৰাজেন্দ্ৰ সিং ভাৰতবৰ্ষৰ পৰা এজন ৱাটাৰমেন হৈ লাভ নাই, ফৰেষ্টমেন হৈ লাভ নাই। আমি প্ৰত্যেকজনে ফৰেষ্টমেন হ'ব পাৰিব লাগিব, প্ৰত্যেকজনে ৱাটাৰমেন হ'ব পাৰিব লাগিব, প্ৰত্যেক পৰিৱেশ সচেতন যোদ্ধা হ'ব পাৰিব লাগিব। তেতিয়াহে নিজৰ ঘৰখন নিজকে আৰু নিজৰ জন্ম হ'বলগীয়া সতি সন্ততিসকলক, উত্তৰী পুৰুষক আমি সুন্দৰ এখন সুস্থ পৰিৱেশৰ পৃথিৱী দিব পাৰিম। নহ'লে দিৱস থাকিব, মানৱ জাতি ধ্বংস হৈ গৈ থাকিব। এটি পংগু মানৱ সভ্যতা গঢ় দিয়াৰ দায়ী কিন্তু আমি হ'ম। ইয়াকে কৈ এক নতুন চিন্তা এৰি আপোনালোকলৈ আজি ৰাখিছোঁ। ধন্যবাদ।